এভোচতো অসমৰ বাগৰুম্বাৰ আলোচনা যাকে য'ত লগ পাইছো মোক সকলোৱে বাগৰুম্বাৰ বিষয়ে জানিব খুজিছে, সকলোৱে বাগৰুম্বাৰ আলোচনা কৰিছে আৰু সকলোৱে এটা কথা মুখে মুখে যে চীনত যি অলিম্পিকৰ উদ্বোধনী হৈছিল সেই আছিল অলিম্পিক উদ্বোধনীৰ আটাইতকৈ সুন্দৰ আৰু বিনন্দীয়া অনুষ্ঠান। সকলোৱে এতিয়া কৈ আছে যে বাগৰুম্বা অনুষ্ঠানে চীনৰ অলিম্পিক উদ্বোধনী অনুষ্ঠানকো পিছ পেলালে। আপোনালোকে জানি আচৰিত হ'ব, প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ টুইটাৰ, প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ফেচবুক, প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ইনষ্টাগ্ৰাম, প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ইউটিউব, এই গোটেইকেইটা যদি আমি সংলগ্ন কৰি দিওঁ প্ৰায় 200 মিলিয়ন অৰ্থাৎ প্ৰায় 2 কোটি মানুহে বিশ্বজুৰি এই বাগৰুম্বা প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ছ'চিয়েল নেটৱৰ্কৰ জৰিয়তে উপভোগ কৰিছে। আৰু ডেভছতো মই যাকেই লগ পাইছোঁ সকলোৱে মোক বাগৰুম্বা নৃত্যৰ বিষয়ে কথা সুধিছে, বড়ো আৰু অসমৰ সংস্কৃতিৰ বিষয়ে আলোচনা কৰিছে। বিহু, ঝুমুৰ আৰু বাগৰুম্বাই অসমৰ সংস্কৃতিক বিশ্বৰ শিখৰলৈ লৈ গ'ল। ইয়াক আমি আৰু বেছি জনপ্ৰিয় কৰিব লাগিব। পৰ্যটন আৰু সাংস্কৃতিক দিশৰ পৰাও অসমক আমি এক নতুন শিখৰলৈ লৈ যাব লাগিব।